ভয়ঙ্কৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল দুই ভাতৃৰ। নিশা সংঘটিত এটা ভয়ঙ্কৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় দুই ভাতৃ। তীব্ৰবেগী ইটা ভৰ্তি ট্ৰাকে মহতিয়াই নিলে ঢিঙৰ ৰজাবাৰীৰ জয়নাল আবেদিন আৰু আব্দুল সুবান নামৰ দুই ভাতৃক। নিশা কলিয়াবৰৰ নলতলিত সংঘটিত হয় এই ভয়ঙ্কৰ পথ দুৰ্ঘটনাটো। উল্লেখ্য যে যোৱাকালি ঢিঙৰ পৰা দুই ভাতৃয়ে শাক পাচলি কিনি নিজৰ টাটা মোবাইলেৰে নিশা দেৰগাঁও অভিমুখে গৈ থকা অৱস্থাত নলতলিত গাড়ীৰ চকা পামচাৰ হয় আৰু সেই সময়তে দুই ভাতৃৰ জয়নাল আবেদিন আৰু আব্দুল সুবানে নিজৰ গাড়ীৰ টায়াৰ সলনি কৰি থকাৰ সময়তে বিপৰীত দিশৰ পৰা অহা ইটা ভৰ্তি তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিয়ে দুই ভাতৃক। AS25 FC 0867 নম্বৰৰ ইটা ভৰ্তি ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় দুই ভাতৃৰ জয়নাল আবেদিন আৰু আব্দুল সুবানৰ। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে। একেখন ঘৰৰ পিতৃহাৰা দুই ভাতৃৰ মৃত্যুৰ খবৰে সমগ্ৰ অঞ্চলজুৰি এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। মৃত জয়নাল আবেদিনৰ আছে পত্নীসহ তিনিগৰাকীকৈ কণ কন্যা সন্তান আৰু আব্দুল সুবানৰ আছে পত্নীসহ এগৰাকী কণমানি কন্যা সন্তান। মৃত দুই যুৱকৰ বাসগৃহত এতিয়া এক শোকাকুল পৰিৱেশে বিৰাজমান কৰিছে। নিউজ ডেস্ক ND365। কালি ইয়াৰ পৰা চব্জি লোড কৰি লৈ গৈছে। যোৱাৰ পিছত শুনিছোঁ যে এই নলতলি দুই ভাই ককাই মৃত্যু হ'ল। কি নাম? জয়নাল আবেদিন আৰু আব্দুল সুবান। দেউতাৰ নাম হ'ল শমশেৰ আলী। ৰাতি হৈছিল ঘটনাটো? ৰাতি। কেনেকৈ দুৰ্ঘটনা সংঘটিত হৈছিল কিবা গম পাইছে নেকি? দুৰ্ঘটনা আমি গম পাই আছোঁ যে এই ইটাৰ গাড়ী খুন্দা মাৰিলে। ডাম্পাৰ আছিল। এই চব্জিৰ গাড়ীখন চকা পামচাৰ হ'ল, সেইটো জেক লগাই আছে। সেই সময়ত এনেকুৱা দুৰ্ঘটনা হ'ল। চব্জি লৈ গৈ থকা সময়ত দেৰগাঁৱত গৈ আছে। সেইটো ডাঙৰ বেপাৰী। এতিয়া সেই মৃতদেহ আহি পোৱা নাই এতিয়ালৈকে ঘৰত? এতিয়াও ঘৰত পোৱা নাই। মহলি আছে, হস্পিটেলত আনিছে এতিয়া পোষ্টমৰ্টম কৰিবৰ কাৰণে। ভাই ককাই দুইজন, আমাৰ জনামতে ইয়াৰ এজন ভাল চব্জি বেপাৰী হয়। তেওঁলোকে ইয়াৰ পৰা চব্জি কিনি পেলাই দেৰগাঁও আপাৰ অসমৰ ফালে লৈ যায়। এইটো তেওঁলোকৰ সৰুৰ পৰাই দেউতাকৰ পৰাই এইটো ব্যৱসায় আছে। কিন্তু দুৰ্ঘটনাবশতঃ আজি তেওঁলোকে ঢিঙৰ মাল কিনি পেলাই তাত গাড়ীটো লোড হোৱা নাই। চুলুঙৰ পৰা অলপ মাল লৈ পেলাই তেওঁলোক দেৰগাঁও অভিমুখে গৈ আছে। এনেতে নলতলি পাৰ হৈ তেওঁলোকৰ গাড়ীখন আপোনাৰ চকা পামচাৰ হ'ল। ভাই ককাই দুইজনে নামি পেলাই এজনে টৰ্চ ধৰি আছে আৰু এজনে চকাটো খুলি বেলেগ চকা এটা লগাম বুলি জেক লগাই আছে। তেনেতে এই বিপৰীত ফালৰ পৰা অহা গাড়ী এখনে খুন্দা মাৰি দুইজন ভাই ককাই তাতে মৃত্যু হ'ল। এইটো কথা মই ইয়াত আহি জানিব পাৰিম।